পদূলি মুখত বহাগ ৰৈ আছেহি উতনোৱা উকি মাৰি অহা বহাগে সকলোকে কৰি তুলিছে আনমনা অসমীয়াৰ মনে প্ৰাণে বহাগে তুলিছে এক অনাবিল আনন্দ এই বহাগক আদৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শিল্পীয়ে নিজক প্ৰস্তুত কৰি তুলিছে বিহু মঞ্চত গীত পৰিৱেশন কৰিবৰ কাৰণে আৰু তাৰ ব্যতিক্ৰম নহয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ আমি এগৰাকী শিল্পীৰ ঘৰত আজি উপস্থিত আছোঁ তেখেত হৈছে সমীৰণ শইকীয়া আৰু সমীৰণ শইকীয়ায়ো নিজক বহাগৰ মঞ্চৰ কাৰণে প্ৰস্তুত কৰি তুলিবৰ কাৰণে নিজৰ ঘৰতেই আখৰা আৰম্ভ কৰিছে আমি প্ৰথমতেই সমীৰণ শইকীয়াৰ পৰা এটি গীত শুনি লওঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেখেতৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম আহক প্ৰথমতে আমি এটি গীত শুনি লওঁ সমীৰণ শইকীয়াৰ পৰা
এয়াই সমীৰণ, নামেই যাৰ পৰিচয়, গীতেই যাৰ জীৱন। আপুনিও চিনি পায় সমীৰণক, অসমৰ সকলো জনতাই সমীৰণক চিনি পায়। মনত পেলাই দিছোঁ ৰ'ব, প্ৰাগ নিউজৰ মেগা চিৰিয়েল কাজল প্ৰিয়াৰ শীৰ্ষ গীতটো পৰিৱেশন কৰিছিল এই সমীৰণ শইকীয়াই। সমীৰণ শইকীয়াৰ বহুকেইটা জনপ্ৰিয় গীত আছে। বাউলী ৰাধা এটা অন্যতম গীত, আৰু ইয়াৰ উপৰিও ছ'চিয়েল মিডিয়াৰ যোগেদি সমীৰণ অসমৰ সৰ্বত্ৰ জনতাৰ হৃদয়ৰ মাজে মাজে সোমাই গৈছে। সেই বিষয়ে আমি কথা পাতিম। এইবাৰ পুনৰ এটি গীত সমীৰণৰ পৰা শুনি ল'ব বিচাৰিছোঁ। Saute ujote bhangi danguli ringa ringa mon goduli ujote bhangi danguli ringa ringa mon goduli ujote bhangi danguli ringa ringa mon goduli সমীৰণৰ গীতে হৃদয় জিনিব পাৰে, গভীৰ দুখবোধত থকা মানুহৰ মনলৈ আনিব পাৰে আনন্দৰ বন্যা। এই সমীৰণ আচলতে এইবাৰ বহাগৰ কাৰণে প্ৰস্তুতি চলাইছে। অসমৰ বিভিন্ন মঞ্চত তেখেতে গীত পৰিৱেশন কৰিব। ইতিমধ্যে তেখেতলৈ বিভিন্ন ধৰণৰ অফাৰ আহিছে, আৰু এই সম্পৰ্কে আমি তেখেতৰ লগত কিছু কথা পাতিম। সমীৰণ, আমি UA নিউজৰ তৰফৰ পৰা তোমালৈ আগন্তুক নৱবৰ্ষৰ আচলতে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু বিভিন্ন মঞ্চৰ কাৰণে তুমি প্ৰস্তুতি চলাই আছা। তোমাক তুমি বুলিয়ে কৈছোঁ, যিহেতু বয়সত সৰু। গতিকে এইবাৰ প্ৰস্তুতি কেনেকুৱা আৰু কিমানমান মঞ্চত তুমি গীত গোৱাৰ পৰিকল্পনা কৰিছা, অকণমান আমাক জনাই দিয়া। প্ৰথমতে সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু লগতে UA নিউজকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰেক্টিছ ছেশ্যনত আহি আমাক এইখিনি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে। আৰু আমাৰ এতিয়ালৈকে ফোন কলছবিলাক আহি আছে, যোগাযোগ কৰি আছে। তথাপিও এতিয়ালৈকে তেজপুৰ, বোকাজান এনেকৈ কথা পাতি আছে। প্ৰগ্ৰেম ভালকৈ আমি কৰাৰ এটা পৰিকল্পনা লৈছোঁ। আৰু সমীৰণৰ গীত আমি সৰুৰ পৰাই শুনি আহিছোঁ। তুমি একদম সৰু বয়সৰ পৰাই, শৈশৱ কালৰ পৰাই আচলতে গীত পৰিৱেশন কৰি আহিছা, আৰু বিভিন্ন মঞ্চত তোমাক দেখিলে মনটো ভাল লাগি যায়। ইমান সুন্দৰ কণ্ঠৰ এটা গৰাকী তুমি। তাৰোপৰি সকলো মানুহে তোমাক কিন্তু বিচাৰে। তোমাৰ অনুষ্ঠানবিলাক আমি চাইছোঁ, দৰ্শকৰ ভিৰ হয়। আচলতে তুমি আনুষ্ঠানিক শিক্ষা সংগীতৰ ক'ৰ পৰা গ্ৰহণ কৰিছিলা, আৰু কি শিক্ষা গ্ৰহণ কৰিলা, বৰ্তমান তুমি কি কৰি আছা, অকণমান জনাই দিয়া। সংগীতৰ আনুষ্ঠানিক শিক্ষা বুলি ক'বলৈ গ'লে মই লৈছোঁ, আৰু এতিয়াও শিকি আছোঁ বাৰু, শিকা নহয়। কমাৰ্চিয়েলি লৈছোঁ, ক্লাছিকেলি মই BMUS কৰিছোঁ, ভকেলত আৰু গীটাৰত কৰিছোঁ। গতিকে তেনেকৈ শিকি আছোঁ। আমি জনাত সমীৰণ অকল কণ্ঠশিল্পীয়ে নহয়, তেখেত এগৰাকী গীতিকাৰ। আচলতে তুমি কেইবাটাও গীত ৰচনা কৰিছা, আৰু আজি ইয়াৰ পিছত আমি তোমাৰ নিজা এটা গীত যদি শুনিবলৈ পাওঁ খুব ভাল লাগিব। বাউলী ৰাধা মই মিউজিক কৰিছোঁ। বাউলী ৰাধা ভূপেন্দ্ৰ নাৰায়ণ কলিতাই সুৰ কৰিছে, লিখিছে শৰৎ নেওগে। গীতটি খুব আদৰি লৈছিলে ৰাইজে। নিশ্চয় সেই গীতটি আমি শুনিম, আৰু লগতে প্ৰিয় দৰ্শকসকল আপোনালোকক জনাই দিব খুজিছোঁ, সমীৰণ শইকীয়াক যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে, আমাৰ ডেছক্ৰিপশ্যনত তেখেতৰ নম্বৰ দি থোৱা আছে, আৰু ব্যক্তিগতভাৱে তেখেতৰ লগত যোগাযোগ কৰিব আপুনি মঞ্চলৈ তেখেতক আমন্ত্ৰণ কৰিব পাৰিব। আৰু আমাৰ UA নিউজৰ ডেছক্ৰিপশ্যনত দিয়া নম্বৰতো আপোনালোকে ফোনযোগে যোগাযোগ কৰি তেখেতক লগ কৰিব পাৰিব। সমীৰণ কিন্তু এইবাৰ সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ উঠিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই আখৰা গৃহটোত আচলতে বিভিন্নজন শিল্পীক আমি দেখিবলৈ পাইছোঁ, প্ৰত্যেকেই সমীৰণক সহায় কৰিছে, আৰু সমীৰণক আচলতে ভাল পায়। সমীৰণ এজন জনপ্ৰিয় গায়ক, কেৱল গায়ক বুলি ক'লেই ভুল হ'ব। সমীৰণ এজন সুৰকাৰ, সমীৰণ এজন গীতিকাৰ। আহক এইবাৰ পুনৰ সমীৰণৰ কণ্ঠত আন এটি গীত আমি শুনিবলৈ প্ৰয়াস কৰোঁ।
ভকতৰ দেখিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হাৰে ধুনৰে চাপত তোৰে নাহি কঁকাল দুচেও তিৰিচে ভয় ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে ভকতৰ ঢেকীয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হাৰে ধুনৰে চাপত তোৰে নাহি কঁকাল দুচেও তিৰিচেকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে পাহাৰী নিজৰা দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালীটো শুনিয়া মাগুৰ মননীয়া কঁকাল খামুচিয়া হলে ডেকাটো বাজিলে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা হৈ বিহু নাচিবলৈ পালে নিজৰা দেখি ভালে লগা কুলু কৰি নামে ছোৱালীটো শুনিয়া মাগুৰ বননীয়া কঁকাল খামুচিয়া হলে ডেকাটো বাজিলে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা হৈ বিহু নাচিবলৈ পালে চিৰিলি কৰে যৌৱনৰ ধুমুহা উদঙিয়া মন যেদিন তিনি যাদৈ উৰে তোকে দেখাৰ পৰা জাননে বুকুত মোৰ ঘনাই ভূমি কম্প আহে মোৰ মইনা ঘনাই ভূমি কম্প আহে মাগুৰৰ হচুৱা হাগলি কলা পাত চিৰিলি চিৰিলি কৰে যৌৱনৰ ধুমুহা উদঙিয়া মন যেদিন তিনি যাদৈ উৰে তোকে দেখাৰ পৰা জাননে বুকুত মোৰ ঘনাই ভূমি কম্প আহে মোৰ মইনা ঘনাই ভূমি কম্প আহে তোকে দেখাৰ পৰা জাননে বুকুত মোৰ ঘনাই ভূমি কম্প আহে মোৰ মইনা ঘনাই ভূমি কম্প আহে তোকে দেখাৰ পৰা জাননে বুকুত মোৰ ঘনাই ভূমি কম্প আহে মোৰ মইনা ঘনাই ভূমি কম্প আহে ঘৰখনেই হৈ পৰিছে সংগীত সাধনাৰ এক কেন্দ্ৰ যি দেখিছোঁ জিলাখনৰ আটাইতকৈ ভাল ভাল শিল্পীসকলৰ সমাহাৰ ঘটিছে সমীৰণৰ ঘৰখনত আৰু মই আচলতে সকলোৰে নাম যিহেতু নাজানো সমীৰণক সকলো শিল্পীকে চিনাকি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া বেছ গীটাৰ বজাই আছে অশ্বিনী দা খুব ভাল বজায় অশ্বিনী দা আৰু বাঁহী বজাই আছে দিবাকৰ দা কীবৰ্ড বজাই আছে হীৰক লিড গীটাৰিষ্ট মনোজ দা আৰু এইফালে বাবুদা আছে বাবুদা ঢোল বজাই আছে এইফালে নিকিয়ে পেট বজাই আছে ড্ৰাম বজাই আছে আৰু পাৰ্কাছনত আৰু জিম্বে বজাই আছে মিনু দা গতিকে আমাৰ টিমটো খুব ধুনীয়া খুব ছাপৰ্টিভ টিম আৰু মই সেইটো কাৰণে বৰ সুখী ইমান ধুনীয়াকৈ মোৰ লগত সংগত কৰি আছে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলৈ
মাংস যিমানেই ভাল নহওক বা যিমানেই তেলীয়া নহওক যদি তাত মছলা ভালদৰে দিয়া নাযায় তেতিয়া কিন্তু তাৰ সোৱাদ নাপাব। খুব সুন্দৰকৈ বনাই যদি নিমখ নিদিয়ে তেতিয়া সেই আঞ্জাৰ সোৱাদ কিন্তু আপুনি উপভোগ কৰিব নোৱাৰিব। যাই কি নহওক সমীৰণৰ টীমটো ষ্ট্ৰং আৰু এই টীমটো আচলতে পাকৈত আৰু খুব সাধনা কৰি থকা এটা টীম। এই টীমটোৰ লগত সমীৰণৰ জুতিটো কিন্তু খুব সুন্দৰ হ'ব। অসমৰ ৰাইজে এইবাৰ বিহু মঞ্চত সমীৰণৰ দৰে এজন শিল্পীক মঞ্চলৈ নিবলৈ সুবিধা পাব আৰু খুব সুন্দৰকৈ ৰাইজে কিন্তু উপভোগ কৰিব অনুষ্ঠানবিলাক। আমাৰ আশা আছে। এইবাৰ আমি পুনৰ গীতৰ মাজলৈ ঘূৰি গৈছোঁ। সমীৰণ, এইবাৰ কোনটো গীত শুনাবা? এইবাৰ এটি খুব মোৰ ভাল লগা গীত সীমান্ত শেখৰ আৰু সুবাসনা বাই গাইছিলে, পাহাৰৰে ধুনীয়া। খুব ধুনীয়া লাগে গীতটি শুনি। নিশ্চয় এইবাৰ আমি উপভোগ কৰোঁ আহক অন্য এটা গীত। ধুনীয়া ছোৱালী জনী অগদা পানী মই যদি তাইও দানি
ঘূৰে মোহাচন্ন কৰা এই সুন্দৰ পৰিৱেশটোক এৰি আমি যাবলৈ মন যোৱা নাই, তথাপিও সময়ৰ আহ্বান আমি মানিব লাগিব। সমিৰণ আগবাঢ়িছে, প্ৰয়োজন মাত্ৰ আপোনালোকৰ মৰম চেনেহ আন্তৰিকতাৰ। সমিৰণৰ সংগীতৰ যাত্ৰা অব্যাহত থাকক। অসমৰ সৰ্বস্তৰৰ জনতাই সমিৰণৰ গীত শুনি আপ্লুত হওক আৰু সমিৰণ জীৱন যুদ্ধত জয়ী হওক, এই কামনা আগত ৰাখি আৰু আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰি সমিৰণ আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।